পৰমশ্ৰদ্ধা ৰাইজ আপোনালোক সকলোৱে জানে যে 2024 চনৰ লোকসভা নিৰ্বাচন সমগ্ৰ দেশৰ বাবে কিমান গুৰুত্বপূৰ্ণ ইয়াৰ পূৰ্বতেও আপোনালোকে বহু নিৰ্বাচনত অংশগ্ৰহণ কৰিছে কিন্তু এইবাৰ নিৰ্বাচনৰ তাৎপৰ্য এইবাৰ নিৰ্বাচনৰ গুৰুত্ব সুকীয়া এই কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনী আয়োগে জাননী জাৰি কৰাৰ বা অধিসূচনা জাৰি কৰাৰ আগতে ভাৰতবৰ্ষৰ 140 কোটি জনগণক আগন্তুক দিনত অহা 5 বছৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ 3খন শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে এতিয়া আমি পঞ্চম স্থানত আছো পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে ভাৰত বৰ্তমান প্ৰতিষ্ঠিত পৰিচিত আৰু এই পঞ্চম স্থানৰ পৰা তৃতীয় স্থানলৈ গতি কৰিব লগা হলে আমি নিশ্চিতভাৱে এই লোকসভা নিৰ্বাচনৰ যোগেদি ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ভেটি অধিক শক্তিশালী কৰি তুলিব লাগিব আৰু জনতাৰ অংশগ্ৰহণে এই শক্তি বৃদ্ধি কৰিব পাৰে আৰু এই শক্তি বৃদ্ধি কৰাৰ যাত্ৰাত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ 14টা লোকসভা সমষ্টিত থকা ভোটদাতা ৰাইজেও উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব গতিকে সেইভাবে আমি বিচাৰো যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ 10 বছৰীয়া কাৰ্যকালত সফলতাৰ যি প্ৰতিশ্ৰুতি দাঙি ধৰিলে আজি ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰ জম্মু কাশ্মীৰ লাডাখ চিয়াচিন গ্লেচিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণাত্যৰ কন্যাকুমাৰীলৈকে এই বিশাল উপমহাদেশত বসবাস কৰা 140 কোটি জনগণক তেখেতৰ সেৱা সুশাসন আৰু গৰীব কল্যাণ এই তিনিটা মূল নীতিৰ আধাৰত তেখেতে শাসনভাৰ পৰিচালনা কৰাৰ বাবে আজি তাৰিখত ভাৰতবৰ্ষ বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচয় বুটলিবলৈ সক্ষম হ'ল আৰু এই শক্তিক আগন্তুক দিনত দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যে তেখেতে এই নিৰ্বাচনটোত ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজৰ আন্তৰিকতাৰে সহযোগিতা বিচাৰিছে এই নিৰ্বাচন কেৱল চৰকাৰ গঠন কৰাই নহয় এই নিৰ্বাচন কেৱল সাংসদ নিৰ্বাচন কৰাই নহয় এই নিৰ্বাচনৰ এটা বিশেষ লক্ষ্য আছে যে বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ যদি তৃতীয় শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব লগা হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য শক্তিশালী হ'ব লাগিব আৰু সেই ৰাজ্যসমূহক শক্তিশালী কৰাৰ যাত্ৰাত তেখেতে আন্তৰিকতাৰে বিচাৰিছে যে এইবাৰ চৰকাৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ জনতাৰ কল্যাণৰ বাবে দেশৰ মংগলৰ বাবে নিশ্চিতভাৱে হোৱা উচিত আৰু সেই যুক্তিৰে এই নিৰ্বাচনটোত আমিও ৰাইজৰ পৰা আন্তৰিকতাৰে আশা কৰোঁ যে আপোনালোকেও এই নিৰ্বাচনত শান্তিপূৰ্ণভাৱে অংশগ্ৰহণ কৰক শতকৰা 100% লোকে এই নিৰ্বাচনত আপোনালোক গণতান্ত্ৰিকভাৱে অংশগ্ৰহণ কৰি আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ভেটি অধিক শক্তিশালী কৰি তোলক আৰু গণতন্ত্ৰৰ ভেটিত মূল্যবোধ প্ৰতিষ্ঠা কৰক ভাৰতবৰ্ষই গণতন্ত্ৰৰ জন্মদাতা ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় গতিকে গণতন্ত্ৰৰ জন্মদাতা হিচাপে আমি নিশ্চিতভাৱে পৃথিৱীৰ বুকুত এই আদৰ্শ দাঙি ধৰিব লাগিব যে ভাৰতবৰ্ষৰ দৰে বিশাল এখন উপমহাদেশ য'ত আটাইতকৈ সৰহ সংখ্যক লোক বসবাস কৰে এটা সময়ত চীন দেশৰ আটাইতকৈ জনসংখ্যা বেছি আছিল আজিৰ তাৰিখত চীন দেশতকৈ ভাৰতবৰ্ষৰ জনসংখ্যা 30 লক্ষ বেছি আমাৰ জনসংখ্যা বৰ্তমান 140 কোটি 84 লাখ আৰু চাইনাৰ জনসংখ্যা 140 কোটি 56 লাখ গতিকে ইমান জনসংখ্যা থকা এখন ৰাষ্ট্ৰ বিভিন্ন সম্পদ সম্ভাৱনা শক্তি পৰিপুষ্ট এইখন ৰাষ্ট্ৰ
পিছপৰি থাকিব নোৱাৰে, আগবাঢ়ি যাবই লাগিব। কিন্তু আমি কিয় পিছপৰি আছে? 60 বছৰ কাল ভাৰতবৰ্ষ স্বাধীনতাৰ কালৰ পৰা কংগ্ৰেছে ৰাজত্ব কৰিলে। 60 বছৰ, এই 60 বছৰ দীৰ্ঘদিন কংগ্ৰেছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ পৰিচালনা কৰিলে। এই সময়ছোৱাত যদি নেতাসকলে সঠিক নীতি নিৰ্ণয় আৰু কাৰ্যক্ৰমণিকা হাতত ল'লে হয়, জনতাৰ স্বাৰ্থত তেখেতসকলে নিষ্ঠাৰে যদি কাম কৰিলে হয়, আজি ভাৰতবৰ্ষ বিশ্ব আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হ'ল হয়। 10 বছৰ ভিতৰত যদি বিজেপি চৰকাৰখনে ভাৰতবৰ্ষক 10ম স্থানৰ পৰা 5ম স্থানলৈ আনিব পাৰে, তেনে অৱস্থাত কংগ্ৰেছ দলটোৱে 60 বছৰে নোৱাৰিলে কিয়? ইয়াৰ জ্বলন্ত প্ৰমাণ মই অসমৰ কথাকে কওঁ। কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰি কেৱল 6খন মেডিকেল কলেজ বনালে। 60 বছৰত 6খন, আৰু মোদী ডাঙৰীয়াই 10 বছৰ 24খন। বিজেপিয়ে 10 বছৰ 24খন আৰু কংগ্ৰেছে 60 বছৰত 6খন। এই হৈছে কংগ্ৰেছৰ কাম কৰাৰ নমুনা আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সফলতাৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰাৰ নমুনা। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, বহু এনেকুৱা ধৰণৰ তথ্য আছে, যি তথ্যৰ আধাৰত আজি তাৰিখত আপোনালোকে দাবী কৰিব পাৰে যে এতিয়ালৈকে স্বাধীনতাৰ 75 বছৰৰ ভিতৰত আটাইতকৈ সততা আৰু নিষ্ঠাৰে, দক্ষতাৰে, দৃঢ়তাৰে জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ প্ৰকৃত গণতন্ত্ৰৰ মূল্যবোধ মূল্যায়ন কৰা কোনোবা যদি ভাৰতবৰ্ষৰ বুকুত চৰকাৰ আছে, সেইখন চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰ। শেষৰ পিনে হাততালি মৰা নাই। মই মিছা কথা কৈ থকা নাই দেই। মই বিজেপি চৰকাৰৰ মন্ত্ৰী বুলি মই এনেই গুণানুকীৰ্তন কৰি থকা নাই, তথ্যৰ ওপৰত ভিত্তি কৰি কৈছো। আজি আপোনালোকে ভাবকচোন, ব্ৰহ্মপুত্ৰৰ বুকুত কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰি কেৱল কেইখন দলং বনালে? যোগীঘোপা, শৰাইঘাট, তাৰ পাছত ভুমুৰাগুৰি, কেৱল 3খন দলং 60 বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত। আমাক দলং লাগে, দলং লাগে, দলং লাগে। অসমৰ ৰাইজে, অসমীয়া ৰাইজে কিমান বাৰ 1952 চনৰ পৰা ধাৰাবাহিকভাৱে কংগ্ৰেছ চৰকাৰৰ পণ্ডিত নেহৰুৰ পৰা আৰম্ভ কৰি বিভিন্নগৰাকী প্ৰধানমন্ত্ৰীলৈকে ডক্টৰ মনমোহন সিঙলৈকে কিমান বাৰ আবেদন নিবেদন জনালে, যাতায়াত সুচল নহলে আমি আমাৰ জীৱন গঢ়িব নোৱাৰো, আমাৰ অৰ্থব্যৱস্থা, অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব নোৱাৰো, শিক্ষা, সংস্কৃতি, ক্ৰীড়াত আগবাঢ়ি যাব নোৱাৰো, পৃথিৱীৰ লগত আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰো যদি আমাৰ যাতায়াত নাথাকে, যোগাযোগ নাথাকে। কিন্তু কংগ্ৰেছে কোনোদিনেই গুৰুত্ব নিদিলে। আমাৰ হৃদয়ৰ, অসমীয়াৰ হৃদয়ৰ আত্মনাদ কোনোদিনেই কংগ্ৰেছৰ নেতাই আন্তৰিকতাৰে উপলব্ধি কৰিব নোৱাৰিলে। কিন্তু মোদী ডাঙৰীয়াই 10 বছৰ কাৰ্যকালত আন্দোলন নকৰাকে কিমানখন দলং দিলে? 10 বছৰৰ ভিতৰত শদিয়া দলং, বগীবিল দলং, ভুমুৰাগুৰি দলং দ্বিতীয় দলং আৰু শৰাইঘাটৰ দ্বিতীয় দলং, 4খন দলং 10 বছৰতে উপহাৰ দিলে। আৰু বৰ্তমান আৰু 5খন দলং অনুমোদন জনাইছে। ধুবুৰীৰ পৰা আৰম্ভ কৰি গুৱাহাটী বিভিন্ন ঠাইলৈকে আৰু মাজুলীলৈকে 5খন দলং অনুমোদন দিলে। গতিকে কংগ্ৰেছৰ 60 বছৰত কেৱল 3খন আৰু মোদী ডাঙৰীয়াৰ 10 বছৰত 8খন দলং। সেইকাৰণে মই কৈছো, কংগ্ৰেছ কেতিয়াও অসমীয়া জাতিৰ শুভাকাংক্ষী হ'ব নোৱাৰে। অসমীয়া জাতিৰ মান, সন্মান, স্বাভিমান ৰক্ষা কৰা দল হ'ব নোৱাৰে কংগ্ৰেছ।
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা কেৱল অসমৰ নহয় হিয়াৰ আমঠু উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয় গীত গাই পৃথিৱীৰ সমন্বয় গীত গাই যিগৰাকী মহান শিল্পীয়ে বিশ্বৰ বুকুত আদৰ্শ প্ৰতিষ্ঠা কৰিছিল সেইগৰাকী শিল্পীৰ মৃত্যুৰ পাছত অসমীয়া ৰাইজে কলে কংগ্ৰেছ চৰকাৰক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিব লাগে কিন্তু কংগ্ৰেছ চৰকাৰে গুৰুত্ব নিদিলে অসমীয়া মানুহৰ মনৰ কথা কৃষ্টি সংস্কৃতি ভাষা সাহিত্য জাতি মাটি ভেটিৰ হৈ গান গোৱা সমন্বয় গীত ৰচনা কৰা সেইগৰাকী মহান শিল্পী বিশ্ববৰেণ্য তেখেত কেৱল অসমীয়াই নহয় উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ ভাৰতবৰ্ষৰ কলা সংস্কৃতিৰ গৌৰৱ সেইগৰাকী মহান শিল্পী কিন্তু মৃত্যুৰ পাছত কংগ্ৰেছ চৰকাৰে স্বীকৃতি নিদিলে স্বীকৃতি যদি কোনোবাই দিলে কোনে দিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে বাস আমাৰ দুইগৰাকী মহান ব্যক্তিক ভাৰত ৰত্ন দিয়াৰ ক্ষেত্ৰত কোন চৰকাৰে উদ্যোগ ললে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী সেই সময়ত প্ৰধানমন্ত্ৰী বুলি কৈছিল সেইগৰাকী মহান নেতাৰ স্মৃতি চিৰজীৱিত কৰিবৰ কাৰণে কংগ্ৰেছ দলটোৱে কোনোদিনে উদ্যোগ নললে 60 বছৰ কাল ৰাজত্ব চলালে কিন্তু বাজপেয়ী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হল 1999 চনৰ পৰা 2004 ভিতৰত সেই অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈক ভাৰত ৰত্ন প্ৰদান কৰিলে মৰণোত্তৰভাৱে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ 10 বছৰীয়া কাৰ্যকালত এই অভাজনে যেতিয়া মুখ্যমন্ত্ৰী আছিল মই যেতিয়া তেখেতক প্ৰস্তাৱ দিলোঁ অসমীয়া ৰাইজৰ হৈ মোদী ডাঙৰীয়াই ক'লে হ'ব আমি অসমীয়া ৰাইজক শ্ৰদ্ধা নিবেদন কৰিম ভূপেন দালৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম সেই যুক্তিত তেখেতে ভূপেন দাক ভাৰতবৰ্ষৰ মৰণোত্তৰভাৱে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিলে আৰু অসমীয়া জাতিৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সুৰক্ষাৰ ক্ষেত্ৰত অসমৰ প্ৰতিটো খিলঞ্জীয়া ভাষা বড়োৱে হওক মিচিং হওক অসম সাহিত্য সভাৰ পৰা আৰম্ভ কৰি ৰাভাই হওক টাই হওক চাওতালে হওক বিভিন্ন সোণোৱালে হওক মটকে হওক মৰাণে হওক বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য উন্নয়নৰ বাবে আৰু অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলক এই ক্ষুদ্ৰ চাহ খেতিয়কসকলক আজি মাটি পট্টা দি তেখেতসকলে যিবিলাক মাটিৰ ওপৰত বসবাস কৰি আছে সেই মাটিৰ অধিকাৰ সাংবিধানিকভাৱে সাব্যস্ত কৰাৰ যদি কোনোবাই বিশেষ উদ্যোগ ললে সেইখন চৰকাৰে হৈছে বিজেপি চৰকাৰ সঁহাৰিয়ে নাই দেখোন আপোনালোকৰ এফালে কি মাটিৰ পট্টা পোৱা নাই নেকি মাটিৰ পট্টাটো পাইছে নহয় পাইছেনে নাই ক্ষুদ্ৰ চাহ খেতিয়কে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল অকল আমাৰ নহয় জানো জাতি ভাই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল তেখেতসকলৰ মাটিৰ পট্টাই নাছিল কংগ্ৰেছৰ দিনত ক'লে আমাক মাটিৰ পট্টা দি আমাৰ চাহ বাগিচাখনৰ মালিকী স্বত্ব আমাক প্ৰদান কৰক সাংবিধানিক দলিলখন আমাক দিয়ক চৰকাৰৰ তৰফৰ পৰা কংগ্ৰেছে গুৰুত্ব নিদিলে ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰায় 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক যদি স্বাভিমান ৰক্ষা কৰিলে সেইখন চৰকাৰে হৈছে বিজেপি চৰকাৰ আমাৰ সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি ঠাইত মহাস্থানত জন্ম লাভ কৰিছিল বটদ্ৰৱা সেই সত্ৰ লগতে বহু সত্ৰ বহু নামঘৰ অবৈধ বেদখলকাৰী কবলত আছিল ফলত
কৃষ্টি সংস্কৃতি উৎপত্তিস্থল হৈছে সত্ৰৰ নামঘৰ নিত্য গীত ভাওনা উপাসনা আধ্যাত্মিক চেতনা শক্তি প্ৰবলভাৱে গঢ়ি তোলাৰ বাবে আমাৰ গাঁও হওক বিভিন্ন ঠাইত মানুহে সত্ৰ আৰু নামঘৰত উপস্থিত হৈ জীৱনৰ বাটত সংকল্প গ্ৰহণ কৰে সেই অসমীয়া জাতিৰ মান সন্মান স্বাভিমান আধ্যাত্মিক চেতনা শক্তিৰ ভেটি অবৈধ সন্দেহযুক্ত লোকৰ কবলত থকাৰ বাবে আমাৰ কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিল কিন্তু সেই কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিবৰ বাবে বিজেপি চৰকাৰে সেই অবৈধ বিশেষ আঁচনি হাতত লৈ অসম দৰ্পণ যোগেদি তাক সুৰক্ষিত কৰি তুলিলে মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য এইবিলাক কথাটো কংগ্ৰেছে কোনোদিনে ভাবিব নোৱাৰিলে আমি ধৰক এই দুখৰ মাটিত মই থিয় হৈ কথা কৈ আছো মই কৈছো যে মই সৰ্বানন্দ সোণোৱাল এই মাটি মই মালিক মোক যদি কোনোবাই সোধে তোমাৰ হাতত পাত্তা আছে মই কলো নাই কিন্তু আমাৰ পৰিয়ালটো আজি 60 বছৰ ইয়াত বসবাস কৰি আছে তুমি 60 বছৰ থাকিলে কি হল তোমাৰ সাংবিধানিক দলিলখনেই নাই তুমি কেনেকৈ দাবী কৰিব পাৰা এই মাটিৰ মালিক তুমি বুলি অসমীয়া সমাজখনক এনে ধৰণে উলমাই ৰাখিছিল কংগ্ৰেছে 60 বছৰ কালে কিন্তু সেইখন সমাজক সন্মান সহকাৰে নিজৰ আজু ককাৰ মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবৰ বাবে কোনো চৰকাৰে যদি শক্তিশালী পদক্ষেপ লৈছে সেই চৰকাৰে বিজেপি চৰকাৰ ইয়াৰ পাছতো কোনোবা বিৰোধীয়ে ক'ব নেকি আমি বোলে কাম নকৰো জাতিটোৰ কাৰণে নাই আমি কেতিয়াবা কোনোবাই কয় আকৌ অসমীয়াই নহয় কয় নহয় কয় নকয় অসমীয়াই নহয় বুলি কৈ দিয়ে অসমীয়া পক্ষত নাই বুলি ক'লে কোনোবাই নিমাতী কন্যা বুলি কয় কোনোবাই গছৰ মুঢ়া বুলি কয় মই বেয়া নাপাওঁ আৰু কি কি শব্দ আছে কৈ যাওকচোন কোৱাত কি আপত্তি আছে হয়নে কিন্তু সত্য সত্যই সত্য কেতিয়াও লুকাই নাথাকে আজি অসমৰ বুকুত যি পৰিৱৰ্তন হৈছে এই কথাটো আমি সকলোৱে উপলব্ধি কৰিছো অসমত 18খনকে কেন্সাৰ আৰোগ্য কৰা চিকিৎসালয় প্ৰতিষ্ঠা হ'ল এইমছ দৰে পূৰ্বতে সদায় দিল্লীত আছিল এইমছ হে এইমছ অসমলৈ অনা হ'ল অসমৰ আন্দোলনৰ যোগেদি লাভ কৰা প্ৰতিটো শোধানাগাৰ অৱস্থা অত্যন্ত পয়া লগা আছিল মৃত্যুপায় অৱস্থা হৈছিল নুমলীগড় ৰিফাইনেৰী হওক গুৱাহাটী ৰিফাইনেৰী হওক ডিগবৈ ৰিফাইনেৰী হওক বঙাইগাঁও ৰিফাইনেৰী হওক শোধানাগাৰ কেইটাৰ খাৰুৱা তেলৰ অভাৱৰ বাবে মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল কংগ্ৰেছ চৰকাৰে এটাও উদ্যোগ লোৱা নাছিল কিন্তু সেই শোধানাগাৰক পুনৰ শক্তিশালী কৰাৰ যাত্ৰা যদি কোনোবাই বিশেষ উদ্যোগ ললে সেইগৰাকী মহান নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 45,000 কোটি টকা এই অভাজন মুখ্যমন্ত্ৰী থাকোঁতে তেখেতে ঘোষণা কৰিলে আজি নুমলীগড় ৰিফাইনেৰী উৎপাদন শক্তি 3 মিলিয়ন টনৰ পৰা 9 মিলিয়ন টন হ'ব ডিগবৈ ৰিফাইনেৰী 0.69 মিলিয়ন টনৰ পৰা 1 মিলিয়ন টন হ'ব বঙাইগাঁও ৰিফাইনেৰী 2.5 পৰা 5 মিলিয়ন টন হ'ব গুৱাহাটী ৰিফাইনেৰী 1.5 মিলিয়ন টন এই হৈছে পৰিৱৰ্তন যি পৰিৱৰ্তনে আজি অসমীয়া সমাজ জীৱনলৈ এটা নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে আজি আমাৰ খেতিয়কসকলে ধান খেতি মাজতে এৰি দিছিল তেখেতসকলক সোধা যায় মই কেতিয়াবা সুধো আমাৰ লেজাই কলাক্ষত মৰাণ সমষ্টি মই বিধায়ক আছিলো মোৰ এতিয়াও মনত আছে ডিব্ৰুগড় মই সাংসদো আছিলো বহু লোকক মই সুধো যে আপোনালোকৰ খেতি বহুত ভাল হয় কিমান পায় বছৰেকত ধান কৈছে ধান পালে কি হ'ব ধানৰ দামেই নাই 1 কুইণ্টেলত 800 টকা কোনে খেতি কৰিব আমাৰ খেতি কৰোঁতে বেছি পইচা লাগে গতিকে ৰোৱনীৰ খৰচ দাৱনী খৰচ হাল বোৱা খৰচ ইত্যাদি ইত্যাদি গতিকে সেই অনুপাতে খেতিত আৰু আমাৰ জীৱনত কেতিয়াও আমি লাভান্বিত হ'ব নোৱাৰিম ৰাইজৰ মন ভাঙি গৈছিল খেতিয়ক ৰাইজৰ সেই সময়তে এই অভাজন যেতিয়া মুখ্যমন্ত্ৰী আছিল আপোনালোকৰ আশীৰ্বাদত তেতিয়া আমি মিনিমাম সাপোৰ্ট প্ৰাইচ দি হলো যাতে খেতিয়কসকলৰ উৎপাদিত
ধানৰ উচিত মূল্য পায় সেইজন খেতিয়ক যাতে অৰ্থনৈতিকভাৱে সবল হ'ব পাৰে, খেতিয়কৰ উপাৰ্জন দুগুণ বৃদ্ধি হ'ব পাৰে। সেইবাবে আজি ধানৰ দাম কিমান? 1 কুইণ্টেলত 2100 টকা। আগতে 800 টকা আছিল, 2100 টকা হ'ল। এই হৈছে পৰিৱৰ্তন। আৰু আত্মসহায়ক গোট ইয়াত বহুত আছে মহিলা আইসকল। আজি আত্মসহায়ক গোটৰ যোগেদি মহিলা সমাজে দেখুৱাই দিছে তেখেতসকল সৰ্বতোপ্ৰকাৰে শক্তিশালী পাৰদৰ্শিতা তেখেতসকলে দেখুৱাই দিছে। আজি প্ৰতিটো আত্মসহায়ক গোট বিশেষভাৱে সফল হৈছে। পূৰ্বতে মানুহৰ ধাৰণা আছিল আত্মসহায়ক গোটত পইচা পাতি দিলেও পইচাটো প্ৰকৃত অৰ্থত সৎব্যৱহাৰ হ'ব জানো? কিন্তু আজি অসমৰ প্ৰতিটো আত্মসহায়ক গোটে মহিলাসকলে তেখেতসকলৰ দক্ষতা, যোগ্যতা, একাগ্ৰতা, সততা, নিষ্ঠা, কৰ্মৰ যোগেদি আজি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে মহিলা শক্তি, নাৰী শক্তি হে নকয় কিয়? কাৰ কথা কৈ আছো? নাৰী শক্তি। এই আইসকলে কোৱাই নাই। 21 শতিকাটো নাৰী শতিকা হ'ব। এতিয়া ভাৰতবৰ্ষত নাৰীয়ে নেতৃত্ব দিব। ৰাজনৈতিক পথাৰৰ পৰা আৰম্ভ কৰি কৃষি হওক, উদ্যোগ হওক, বাণিজ্য হওক, কৃষ্টি হওক, শিক্ষা হওক, প্ৰযুক্তি হওক, মহাকাশ অভিযান হওক, মহাসাগৰ অভিযান হওক, সকলো ক্ষেত্ৰতে নাৰীয়ে দক্ষতা প্ৰদৰ্শন কৰিব। আৰু ভাৰতবৰ্ষক নাৰীয়ে নেতৃত্ব দি এইখন ভাৰতবৰ্ষক বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰিব। সেইবাবে এইবাৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা অত্যন্ত আৱশ্যক। আজি আপোনালোকে জানে আজি কিছু আৰু বেছি দিন নাই নাৰী সমাজৰ বাবে। আপোনালোকৰ বাবে এটা ভাল খবৰ। এবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত এখন বিল পাছ হ'ল। সেইখন বিলে এই কথা নিশ্চিত কৰিলে আগন্তুক দিনত MLA নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, পৌৰসভা নিৰ্বাচন, লোকসভা নিৰ্বাচনত 33% মহিলাৰ বাবে আসন সংৰক্ষণ কৰা হ'ব। গতিকে এতিয়া আৰু আমি কিছুদিনৰ পাছত এৰি দিব লাগিব। আমি তলত বহিম, আপোনালোকে ভাষণ দিব, আমি শুনিম, হয়নে? নেতৃত্ব দিব। কাৰণ নাৰীৰ মহানতা আমি সকলোৱে উপলব্ধি কৰোঁ। মই যেতিয়া মোৰ আইজনীৰ কথা ভাবোঁ, আইতকৈ কোনোবা শ্ৰেষ্ঠ আছে নেকি? কওকচোন। কোনোটো শ্ৰেষ্ঠ নাই। আইজনীয়ে জন্ম দিয়ে, আইজনীয়ে আমাক লালন পালন কৰে, কিমান মৰমেৰে ডাঙৰ দীঘল কৰে। যেতিয়া নৰিয়াত পৰোঁ, বেমাৰত পৰোঁ, আইজনীয়ে নিজৰ পুত্ৰ কন্যাৰ আৰোগ্য লাভ নকৰাকৈ ক্ষান্ত নাথাকে। কত দিন উজাগৰে থাকে, চকু পানী উলিয়াই চকু পানী মুচি মুচি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় যে মোৰ পুত্ৰ কন্যাক সোনকালে আৰোগ্য কৰা। এই হৈছে মাতৃৰ মৰম। সেইকাৰণে ঋগ্বেদত কোৱা হৈছে মাতৃ হৈছে শ্ৰেষ্ঠ গুৰু। সেইকাৰণে আমি পৃথিৱীক কি কওঁ? ধৰিত্ৰী আই, পিতাই নকওঁ, আই কওঁ, হয়নে? সেইকাৰণে অসমীয়া আই, ৰাজ্যখনক কি কওঁ? অসমীয়া আই। ভাৰতবৰ্ষক কি কওঁ? ভাৰত মাতা, হয়নে? মা বুলি কওঁ। সেইকাৰণে মাতৃ হৈছে শ্ৰেষ্ঠ। গতিকে আজি আৰু বেছি দীঘলীয়া নকৰোঁ। ইয়াৰ পাছত 5খন সভা আছে। আপোনালোকে সহায় কৰিবনে নাই? কৰিবনে নাই? কৰিবনে নাই? মই আপোনালোকৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ। কাৰণ 2004ত মই যেতিয়া সংসদীয় নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিলোঁ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে, আপোনালোকেও দলে বলে মোক বহুত আশীৰ্বাদ দিছিল। এইবাৰ মই আপোনালোকৰ স্বাৰ্থত কাম কৰিবলৈ আহিছোঁ। জাতিটোৰ বাবে, অসম আৰু অসমীয়াৰ বাবে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি শক্তিশালী অসম নিৰ্মাণ কৰাৰ বাবে আগন্তুক দিনত আমি সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব। স্বৰ্গদেউ চাওলুং চুকাফাই ত্ৰয়োদশ শতিকাতে আমাক মহান শিক্ষা প্ৰদান কৰি গৈছে, মহান আদৰ্শ দেখুৱাই গৈছে। তেখেতেই প্ৰথমগৰাকী স্বৰ্গদেউ, আমাৰ পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চুকাফা, কোটি কোটি প্ৰণাম জনাইছোঁ মই। তেখেতেই অসমীয়া জাতি শিকালে যে বৰ অসম কেনেকৈ নিৰ্মাণ কৰিব লাগে। সকলো জাতি জনগোষ্ঠী ভাষা ভাষীক ঐক্যবদ্ধ কৰি আস্থা আৰু বিশ্বাসত লৈ মৰম চেনেহৰ মাজেৰে স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসম নিৰ্মাণ কৰা যাত্ৰা ত্ৰয়োদশ শতিকাতে 800 বছৰ আগতে আৰম্ভ কৰিলে। আৰু সেই নীতিৰে
অসমখনক ঐক্যবদ্ধ কৰিলে আজি সেই নীতি আধাৰত অসম শক্তিশালী হৈছে সেইকাৰণে প্ৰতিজন অসমীয়াই স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি সদায় কৃতজ্ঞ হৈ আছে আৰু কৃতজ্ঞ হৈ ৰব তেখেতৰ আদৰ্শই আমি অসমখন আগন্তুক দিনত আগুৱাই নিম আজি স্বৰ্গদেউ চাওলুং চুকাফাৰ 7 ৰাজ মাৰি 1 ৰাজ কৰাৰ মহান মানৱীয় নীতিক আজি মোদী ডাঙৰীয়া কি বুলি মূল্যায়ন কৰিছে সবকা সাথ সবকা বিকাশ হয়নে এটো স্বৰ্গদেউ চাওলুং চুকাফা মই এদিন প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'লো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি আজি যি নীতিৰ দ্বাৰা 140 কোটি জনগণক ঐক্যবদ্ধ কৰিছে 140 কোটি জাতি ধৰ্ম ভাষা সকলোকে সেই নীতি 800 বছৰ আগতে অসমত স্বৰ্গদেউ চাওলুং চুকাফাই আৰম্ভ কৰিছিল তেখেত সফল হ'ল আৰু এই নীতিৰ যুগে যুগে ইয়াৰ প্ৰাসংগিকতা আছে আৰু থাকিব সেই আদৰ্শৰে আমি অসমখন ভৱিষ্যতৰ শক্তিশালীৰ ওপৰত গঢ় দিম ভাৰতবৰ্ষৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে অসমক গঢ়ি তুলিব লাগিব সেই লক্ষ্যৰে আমি সকলোৱে আগন্তুক দিনত ঐক্যবদ্ধ হৈ অসমখন আগুৱাই নিব লাগিব তাকেই কামনা কৰি আজি সভাৰ উদ্যোক্তা এই মণ্ডলৰ সভাপতিৰ পৰা আৰম্ভ কৰি ইয়াৰ স্থানীয় বিধায়ক আৰু আপোনালোক সকলোৰে প্ৰতি মই বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ উপস্থিত 4খন পঞ্চায়তৰ পৰম শ্ৰদ্ধা ৰাইজৰ শ্ৰী চৰণৰ মই কোটি কোটি প্ৰণাম জনাইছোঁ